আৰম্ভ হৈ গ'ল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশজুৰি উখল মাখল পৰিৱেশ। স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে 11 দিনৰ অনুশাসন অনুষ্ঠান। 12 জানুৱাৰীৰ পৰা 22 জানুৱাৰী পৰ্যন্ত 11 দিনেই কঠোৰ ব্ৰতত থাকিব প্ৰধানমন্ত্ৰী মোদী। আৰু এই ব্ৰত আৰম্ভ কৰাৰ দিনটোত নাছিকত এয়া প্ৰধানমন্ত্ৰী মোদী। মহাৰাষ্ট্ৰৰ নাছিকৰ শ্ৰী কালাৰাম মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাৰ্থনাত ভাগ ললে। ইয়াৰ পূৰ্বে 11 দিনৰ ব্ৰত আৰম্ভ কৰি ভাবুক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। 11 দিনৰ কঠোৰ অনুষ্ঠান আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে 140 কোটি দেশবাসীক অন্তঃকৰণেৰে একাত্ম হোৱাৰ আহ্বান জনালে। ছচিয়েল মিডিয়া যোগে প্ৰধানমন্ত্ৰীয়ে এক অডিঅ' বাৰ্তাত দেশবাসীৰ প্ৰতি আহ্বান ৰাখিলে। 140 কোটি দেশবাসীক কলে প্ৰধানমন্ত্ৰী মোদীয়ে, মই ভাবুক হৈ পৰিছো। প্ৰশ্নটো হ'ল এই 11টা দিনত প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিব? 11টা দিনত প্ৰধানমন্ত্ৰী মোদীয়ে তপস্বীৰ দৰে জীৱন কটাব। 11 দিনে যম নিয়মত কটাব প্ৰধানমন্ত্ৰী মোদীয়ে। এই যম নিয়ম কি জানি লওক। প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্ত জাগৰণ পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ব্ৰহ্ম মুহূৰ্ত জাগৰণ হৈছে পুৱা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত শুই উঠি ৰাম নাম জপ। উপবাসে থাকি সন্ধিয়া আৰতিৰ পিছত সাত্বিক ভোজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভগৱানক ভোগ অৰ্পণ কৰিহে প্ৰসাদৰ পিছত খাদ্য গ্ৰহণৰ নিয়ম। সাত্বিক ভোজনৰ পিছত নিশাৰ পৰা ব্ৰহ্ম মুহূৰ্তলৈকে নিৰ্জলা ব্ৰত ৰাখিব প্ৰধানমন্ত্ৰী মোদীয়ে। নিৰ্জলা ব্ৰত হৈছে পানী পৰ্যন্ত গ্ৰহণ নকৰাকৈ ৰখা ব্ৰত। আৰু এই যম নিয়ম মানি কেৱল সদাচাৰ আৰু সৎ চিন্তা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত প্ৰধানমন্ত্ৰী মোদী হ'ব এগৰাকী যজমান। আৰু যজমান হিচাপেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কঠোৰ নিয়মাৱলী বা অনুশাসন অনুষ্ঠান হিচাপে পালন কৰিব লাগিব। এই কঠোৰ অনুশাসন অনুষ্ঠানৰ প্ৰথম দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছিকত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত ভাগ ললে নাছিকৰ ৰামকুণ্ডত আয়োজন কৰা বিশেষ পূজাটো। আৰু নাছিকতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছ অভিযানতো অংশগ্ৰহণ কৰিলে। নাছিকত অনুষ্ঠিত হোৱা নেশ্যনেল ইউথ ফেষ্টিভেল, য'ত ভাৰতৰ যুৱ শক্তিক উদ্দেশ্যি সম্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। मैंने आह्वान किया था 22 जनवरी तक हम सभी देश के तीर्थ स्थानों की, मंदिरों की साफ सफाई करें, स्वच्छता का अभियान चलाएं। आज मुझे कालाराम मंदिर में दर्शन करने का, मंदिर परिसर में सफाई करने का सौभाग्य मिला है। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে ছচিয়েল মিডিয়াত দিয়া এক অডিঅ' বাৰ্তাত কৈছে, ভগৱানে মোক প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত সকলো ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাৰ নিমিত্ত মাত্ৰ সজাইছে। আৰু এই কথাটো মনত ৰাখিয়ে আজিৰে পৰা 11 দিনৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰিছো। মই আপোনালোক সকলো জনতা জনাৰ্দনৰ আশীৰ্বাদৰ আশা ৰাখিছো। ব্যুৰো ৰিপৰ্ট DY365।